স্পষ্ট কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি দানৱীয় কায়দাৰে যি অমানৱীয়ভাৱে ধুবুৰী জিলাত উচ্ছেদ কৰি গ'ল আদানীৰ কাৰণে ইয়াৰ পাপৰ ফল কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া ভুগিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আপোনালোকে দেখিছে যে আৱেগিক পৰিৱেশ মানুহৰ যি কান্দনৰ ৰোল মুখ্যমন্ত্ৰীৰ পৰা এটা বস্তু বিচাৰিছে যে আমাৰ ভূমি দিব লাগে এই মানুহখিনি একো বিচৰা নাই মুখ্যমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধৰ্ণাস্থলীৰ পৰা এটা আহ্বান জনাইছোঁ আপোনাৰ তিল মানুহ যদি মানৱতা আছে তিল মানুহ যদি হৃদয় আছে এই আপুনি আদানীৰ কাৰণে আপুনি যি এই মানুহখিনিক বেঘৰ কৰিলে ধুবুৰী জিলাৰ চিৰাগুটাত এই মানুহখিনিক আপুনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিয়া হ'ল তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হ'ল সাংবিধানিক অধিকাৰ খৰ্ব কৰা হ'ল গতিকে সেই অধিকাৰ ঘূৰাই দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ অন্যথায় মুখ্যমন্ত্ৰী ডাঙৰীয়া আন্দোলনৰ সন্মুখীন হ'বই অসমৰ মুখ্যমন্ত্ৰীয়ে আন্দোলনৰ সন্মুখীন হ'বই কিন্তু ৰাজনৈতিকভাৱে কিন্তু পাপৰ ফল মুখ্যমন্ত্ৰীয়ে ভুগিব লাগিব এই চৰকাৰখনে ভুগিব লাগিব এইটোৱে স্পষ্ট মানুহৰ এটমাল চকুৰ পানী কিন্তু মুখ্যমন্ত্ৰীয়ে নেদেখিলেও ভগৱান ঈশ্বৰ গড আল্লাই দেখি আছে গতিকে এই এটমাল চকুৰ পানীৰ হিচাপ কিন্তু বিজেপি চৰকাৰৰ পৰা ৰাইজেতো ল'বই নেদেখাজনেও ল'ব কিন্তু আজি মুখ্যমন্ত্ৰী কয় জাতি মাটি ভেটি অসমীয়া জাতি মই স্পষ্টকৈ কৈছোঁ অসমৰ ৰাইজে বুজি পাব শদিয়াৰ পৰা ধুবুৰীলৈকে 10 বছৰ পিছত 20 বছৰ পিছত বুজি পাব যে অসমৰ মুখ্যমন্ত্ৰী জাতি মাটি ভেটি আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া যে মিছাৰ আশ্ৰয় লৈ চতুৰাৰীলৈ যে অসমখনক কেৱল মাত্ৰ হিন্দু আৰু মুছলমান কৰি থৈ যাব বিচাৰিছে এইটো আজি নুবুজিলেও 10 বছৰ পিছত বুজিব কাৰণ মুখ্যমন্ত্ৰী বিচাৰি আছে অসমত অসমীয়া জাতি শেষ হৈ যাওক অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ভাঙি যাওক ইয়াত কেৱল হিন্দু আৰু মুছলমান থাকক যিটোৱে মুছলমানে এক পক্ষত কথা ক'ব RSSৰ নেতৃত্বত হিন্দু এক পক্ষত কথা ক'ব এই ধৰণৰ এটা পৰিৱেশ থাকক এইটো মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে আৰু এইটো মুখ্যমন্ত্ৰী বিচৰাটো অসমৰ অসমীয়া ৰাইজৰ কাৰণে কিন্তু ভাল লক্ষণ নহয় শুভ লক্ষণ আজি নহ'লেও পিছত কিন্তু অসমৰ ৰাইজে আমি সকলোৱে বুজি পাম যে মুখ্যমন্ত্ৰীৰ চতুৰ আৰু নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী অসমীয়া ৰাইজক কেনেকৈ বিকি পেলাই কেনেকৈ অসমৰ ৰাইজক ধ্বংস কৰিলে এইটো আমি সকলোৱে বুজি পাম যিটো ফৰেষ্টত উচ্ছেদ কৰিছে সেইটো ফৰেষ্ট নহয় মুখ্যমন্ত্ৰীক মই চেলেঞ্জ কৰিছোঁ সেইটো ৰাজহ গাঁও সেই ৰাজহ গাঁওটোক কেবিনেটে ফৰেষ্ট বনাই টংকেশ্বৰ ৰাভাহঁতৰ দৰে ব্যক্তিয়ে যি হাজাৰ হাজাৰ বিঘা ৰবৰ বাগান চাহ বাগান হাতী যোৱা কৰিডৰ বনাইছিলে মেইন কৰিডৰ আছিলে সেইবিলাকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সেই পাইকানৰ সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি লৈ সেইটো ফৰেষ্ট বনাই তেওঁলোকে কেবিনেট ফৰেষ্ট বনাই তেওঁলোকক উচ্ছেদ কৰা হ'ল আজি উৰিয়াম ঘাটতো মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাইছোঁ যদি ফৰেষ্ট খালী কৰিব লাগে ধৰ্মীয় মেৰুকৰণ কৰি কিয় আজি উৰিয়াম ঘাটতো বাছি ধৰ্মীয় সংখ্যালঘুসকলক উচ্ছেদ কৰা হৈ আছে নোটিছ দিয়া হৈছে আজি সোণাইৰূপা অভয়াৰণ্যত বেদখল আছে তাত মুখ্যমন্ত্ৰীৰ মাত কিয় নাই আজি অসমৰ বিভিন্ন ফৰেষ্টত বেদখল আছে তেওঁলোকৰ তাতে মুখ্যমন্ত্ৰীৰ মাত কিয় নাই সংখ্যালঘু ৰাইজ দুৰ্বল সংখ্যালঘু ৰাইজক মাৰি কাটি শেষ কৰিব পৰা যায় গুলি কৰি শেষ কৰিব পৰা যায় মুখ্যমন্ত্ৰীক স্পষ্টকৈ কৈছোঁ আপুনি পুলিচ দি মাৰি গুলি কৰিও আপুনি অৰ্থনৈতিক মানুহখিনিক পংগু কৰি পেলালেও আপুনি অসমৰ সংখ্যালঘু ৰাইজক অসমৰ মানচিত্ৰৰ পৰা আপুনি শেষ কৰিব নোৱাৰে কাৰণ আমি এইখন অসমৰে বাসিন্দা এইখন ভাৰতবৰ্ষৰ নাগৰিক ইয়াৰে অসমীয়া তেওঁৰ যিমান অধিকাৰ আছে আমাৰ সংখ্যালঘু এই সাধাৰণ খাটি খোৱা শ্ৰমিকৰ সমান এই অধিকাৰ এইখন অসমত আমাৰ সংবিধানে আমাক দিছে গতিকে এই মুহূৰ্তত গণতন্ত্ৰ সংকটত সংবিধান সংকটত গতিকে মই অসমবাসী ৰাইজক পুনৰবাৰ আহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক কুচক্ৰান্তৰ পাখা খেলত আবদ্ধ নহয় আমি সকলোৱে মিলিজুলি এই ধৰণৰ অমানৱীয় অত্যাচাৰ বন্ধ কৰিব লাগে আৰু আজি ধৰ্ণাস্থলীৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যিসকলৰ ভূমি নাই ভূমিহীন মানুহ তেওঁলোকক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু চৰকাৰে যদি ক'ৰবাত ভূমি ল'ব লগা আছে আমি কৈছোঁ উচ্ছেদ বিৰোধী আমি নহয় কিন্তু আলোচনাৰ জৰিয়তে মুখ্যমন্ত্ৰী পিছফালে দি পুলিচ লগাই গুলি কৰি কিয় মুখ্যমন্ত্ৰী আগেদি সন্মুখেদি আহি আলোচনা কৰি ভূমিহীন মানুহক ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক 30 লাখতকৈ অধিক মানুহ ব্ৰহ্মপুত্ৰৰ কবলত গৃহহীন হৈছে 20 লাখতকৈ অধিক বিঘা মাটি সংখ্যালঘু ৰাইজৰ ব্ৰহ্মপুত্ৰৰ কবলত আছে সেই মানুহখিনি থাকিব ক'ত জীয়াই থকাৰ তো অধিকাৰ লাগিব তেওঁলোকে থাকিব লাগিব সেইকাৰণে ক'তবা তেওঁলোকে চৰকাৰী মাটিত আশ্ৰয় লৈছে তাৰ কাৰণে কি হিমন্ত বিশ্ব শৰ্মাক সকলো অধিকাৰ দিয়া হৈছে নেকি তুমি গুলি কৰা মাৰি খেদি পঠাই দিয়া এইবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বন্ধ কৰক কিছুমান সংগঠনৰ নেতাক নমাই দিছে সাম্প্ৰদায়িক হিংসা বিদ্বেষ বিয়পাই সাধাৰণ শ্ৰেণী মানুহক ৰাস্তাত কাণত ধৰাই গাড়ী চেক কৰাই এটা অপ্ৰীতিকৰ পৰিস্থিতি নগাঁও আৰু কলিয়াবৰত কৰি আছে গতিকে মুখ্যমন্ত্ৰী আৰু নগাঁও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে নগাঁৱত কি গুণ্ডা নমাই দিছে নেকি চৰকাৰে একফালে যে অন্যায় কৰি আছে গুলি কৰি আছে অত্যাচাৰ কৰিছে তাৰপিছতো কিছুমান মাংস নোহোৱা সংগঠনৰ নেতাক ফিল্ডত নমাই দি হিয়াল দত্তৰ দৰে ৰাজনৈতিক নেতাবিলাকক ফিল্ডত নমাই দি পেলাই তেওঁলোকে অসমখনক কি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গতিকে নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে যদি ইমিডিয়েট একশ্যন নলয় ভাৰতীয় নাগৰিকৰ ওপৰত ৰাস্তাত যে অত্যাচাৰ চলোৱা হৈছে তেনেহ'লে কিন্তু আমিও ৰাজপথত ওলাবলৈ বাধ্য হ'ম
এইটো আমাৰ দাবী মুখ্যমন্ত্ৰী এইখিনি পূৰণ কৰক যদি তিলমান হৃদয় আছে আৰু যদি মুখ্যমন্ত্ৰী এইখিনি পূৰণ নকৰি কেৱল মাত্ৰ গাদী ৰক্ষাৰ কাৰণে এই ধৰণৰ অত্যাচাৰ চলাই থাকে অসমত কিন্তু এক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন মুখ্যমন্ত্ৰী হ'ব লাগিব এইটো স্পষ্ট আমচুৰ পৰা কৈ দিছোঁ অহা 11 তাৰিখে ধুবুৰী জিলাৰ এই মানুহখিনি যিহেতু এতিয়ালৈকে ন্যায় পোৱা নাই ভূমি পোৱা নাই আদানীৰ কাৰণে এই মানুহখিনি ঘৰ বাৰী ভাঙি দিয়া হৈছে উচ্ছেদ কৰি দিয়া হৈছে আজি মুকলি আকাশৰ তলত আছে তিৰপল টানি ৰাস্তাত আছে তাৰ তিৰপলবিলাক ধুবুৰী জিলা আয়ুক্তই টানি টানি চাঙি দিছে ধুবুৰী জিলা আয়ুক্ত কোনে অধিকাৰ দিলে যে এজন সাধাৰণ দুখীয়া শ্ৰেণী ঘৰ ভাঙি মানুহ দিয়া তিৰপল টানি ছিঙিবৰ কাৰণে তোৰ ল'ৰা ছোৱালী নাই তোৰ মাক দেউতাক নাই তেওঁলোকৰ পৰিয়ালৰ যদি এই অৱস্থা হ'লহেঁতেন তেওঁলোকে কি কৰিলেহেঁতেন গতিকে ধুবুৰী জিলা আয়ুক্তগৰাকীক স্পষ্টভাৱে সকীয়াই দিছোঁ যদি আপুনি এনেকুৱা ধৰণৰ হিমন্ত বিশ্বৰ চুতুলি মমতাই আপুনি হিটলাৰী শাসন চলায় ধুবুৰী জিলাও কিন্তু স্তব্ধ কৰি দিয়া হ'ব গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আৰু অহা 11 তাৰিখে এইসকল মানুহক পুনৰ সংস্থাপনৰ দাবীত ধুবুৰী জিলাৰ বিলাসীপাৰাত গণবিক্ষোভ কাৰ্যসূচী লৈ লক্ষাধিক মানুহেৰে আমি প্ৰতিবাদ সাব্যস্ত কৰি এই মানুহখিনিক অধিকাৰ দিয়াৰ বাবে আমি ৰাজপথত ওলাই আহিম।